প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু চৰকাৰী ঘৰৰ নতুন লিষ্টত চেক কৰিছে কিন্তু নতুন লিষ্টতো নাম অহা নাই। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু আপোনালোকৰ চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম অহা নাই, এতিয়া কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব পাৰিব অতি সহজে, মাত্ৰ 1 মিনিটত। যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই কেনেকৈ আপোনালোকে নিজে অনলাইনত এপ্লিকেশ্যন কৰিব চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। এইটো হৈছে কিন্তু চৰকাৰী ঘৰৰ অফিচিয়েল অপশ্যন। যিহেতু আপোনালোকে এতিয়া এইটো অপশ্যনৰ পৰা ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত কিন্তু বহুতো অপশ্যনৰ লিংক দিয়া আছে। যিহেতু আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব, এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত এটা অপশ্যন দিয়া আছে আৱাস প্লাছ 24 ছাৰ্ভে। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত এইটো পেজ অপেন হৈ যাব। ইয়াত চাব 3টা এপৰ লিংক দিয়া থাকিব। এতিয়া কিন্তু আপোনালোকে ঘৰৰ কাৰণে এপৰ জৰিয়তে অতি সহজে এপ্লিকেশ্যন কৰিব পাৰিব। ইয়াত চাব 3 নম্বৰত দিয়া আছে আধাৰ ফেচ RD প্লে ষ্ট'ৰ। এতিয়া আপোনালোকে এইটো চাব লিংক দিয়া আছে। এতিয়া আপোনালোকে লিংকৰ ওপৰত ক্লিক কৰিব, নহ'লে কিন্তু ইয়াত আপোনাৰ প্লে ষ্ট'ৰত লৈ যাব। এতিয়া আপোনালোকে ইয়াৰ পৰা ফাৰ্ষ্ট এইটো এপ ডাউনলোড কৰিব আধাৰ ফেচ RD। ইয়াত চাব আপোনালোকে ফাৰ্ষ্ট এইটো এপ ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব আধাৰ ফেচ RD। এইটো দি কিন্তু আপোনাৰ KYC ভেৰিফিকেশ্যন কৰিব লাগিব। তাৰপিছত আপোনালোকে হোম পেজত আহি যাব। ইয়াত চাব দিছে লিংক। এতিয়া আপোনালোকে ইয়াত যিটো 1 নম্বৰ লিংক দিয়া আছে আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লিংক। এতিয়া কিন্তু ইয়াত ঘৰৰ এপ্লিকেশ্যনৰ এপটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো এপ ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব। এতিয়া কিন্তু আপোনালোকে এইটো অফৰ পৰা ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া আপোনালোকে এইটো এপ অন কৰি লৈ ইয়াত 1 নম্বৰত আহি যাব। আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো বহাই দি এপ্লিকেশ্যনটো কৰি ল'ব। যদি আপোনালোকে এপ্লিকেশ্যন কৰিব নোৱাৰে কমেণ্টত কৈ দিব, মই আপোনালোকক নেক্সট ভিডিঅ'ত সেইটো প্ৰচেছ দেখুৱাই দিম কেনেকৈ